অ ফুল নুফুল কিয় গৰুৱে যে আগ খাই মইনো ফুলিম কিয় অ গৰু আগ খাও কিয় গৰখীয়ে যে মুখ নৰখে মইনো নাখাম কিয়। গতিকে এইটো এটা সুন্দৰ গীতি কবিতা। এই গীতি কবিতাটো আপোনালোকে নিশ্চয় বহুতে পঢ়িছে বা শুনিছে, কিন্তু এই কবিতাটোৰ জৰিয়তে আমি কি দেখা পাইছোঁ বাৰু? আমি এইটো কথা দেখা পাইছোঁ যে নিজৰ দায়িত্ব নিজৰ কৰ্তব্য পালন কৰিব নোৱাৰি ইজনে সিজনক জগৰীয়া কৰিছে, নহয় জানো? ফুলপাহে গৰুটোৱে গৰখীয়াই ৰান্ধনীয়ে খৰিকটীয়াই মেঘে আকৌ ভেকুলীক জগৰীয়া কৰিছে। কিন্তু প্ৰশ্নটো হ'ল যে ভেকুলীটোৱে তুৰতুৰাই কাৰণেই ফুলপাহ নুফুলিল নে ফুলপাহ নুফুলাৰ কাৰণে ভেকুলীটো জগৰীয়া নে ফুলপাহৰ নিজৰো কিবা দুখ আছিল? গতিকে বহুত সময়ত আমাৰ হাতত যেতিয়া এটা কাম আহে, আমাৰ হাতত যেতিয়া এটা কৰ্তব্য আহে, সেই কামটো আমি যেতিয়া ভাল ধৰণে কৰিব নোৱাৰোঁ তেতিয়া আনক জগৰীয়া কৰোঁ। কিন্তু এইটো কথা আমি বুজি নাচাওঁ যে এটা কাম, এটা দায়িত্ব, এটা কৰ্তব্য কোনে পায়? যি যোগ্য সেইজনেহে পায়। আৰু আমি বহুত সময়ত দেখিছোঁ যে কাম নাই বুলি কান্দি থকা মানুহো আমি দেখিছোঁ। কিন্তু যেতিয়া এটা কাম আহি পৰে তেতিয়া সেইটো আমি নিজৰ দায়িত্ব কৰ্তব্য বুলি নলৈ আনলে বুলি জগৰীয়া কৰি নিজৰ টুলুঙা স্বৰূপ এটাহে বহুত সময়ত আমি প্ৰকাশ কৰোঁ। কিন্তু এনেকুৱা বহু লোক আছে যিসকলে নিজৰ দায়িত্ব নিজৰ কৰ্তব্যটোক নিজৰ বুলি ক'বলৈ কিন্তু সাহসো কৰে বা নিজৰ কেতিয়াবা আনৰ দায়িত্বও নিজে কান্ধ পাতি লোৱাও দেখা যায়। কিন্তু আমি এইটো কথা চাব লাগে যে আমি যি কৰোঁ তাৰ দ্বাৰা আমাৰ নিজৰ পৰিচয় হয়। আৰু প্ৰকৃততে যদি আমি চাওঁ যে কামটো আমি নিজৰ কাৰণেই কৰোঁ, গতিকে নিজৰ কাৰণেই বুলি ভাবি যদি আমি কামটো কৰোঁ তেতিয়াহ'লে আমি কেতিয়াও আনক জগৰীয়া নকৰোঁ। এজন ৰাজমিস্ত্ৰী আছিল। ৰাজমিস্ত্ৰীজনে এজন ঠিকাদাৰ তলত কাম কৰিছিল আৰু বহুত দিন এনেধৰণে কাম কৰাৰ পাছত তেওঁৰ বয়সো হৈ আহিল আৰু তেওঁ কাম কৰিবলৈ মন নোহোৱা হ'ল। সেইকাৰণে এদিন তেওঁ ঠিকাদাৰজনৰ ওচৰলৈ গ'ল আৰু গৈ পেলাই ক'লেগৈ যে তেওঁৰ আৰু কাম কৰিবলৈ মন নাই, তেওঁ ঘৰলৈ যাবগৈ, তেওঁ মাত লগাবৰ কাৰণেহে আহিলে। তেতিয়া ঠিকাদাৰজনে ক'লে ঠিক আছে আপুনি যাব, কিন্তু জাষ্ট এটা শেষৰ কাম মোক কৰি দি থৈ যাওক। এইবুলি তেওঁক এটা ঘৰ বনোৱাৰ দায়িত্ব দিলে আৰু মানুহজনে উপায়বিহীন হৈ দায়িত্বটো ল'লে। তাৰপাছত যিহেতু তেওঁ মনটো একেবাৰে ঘৰলৈ যাবলৈ বুলি ডাঠি ল'লে, তেওঁ খুব খৰধৰকৈ যেনে তেনে কামটো শেষ কৰিলে আৰু এমাহৰ মূৰত কামটো শেষ কৰি যেতিয়া ঘৰটোৰ চাবিটো দিবলৈ এই ঠিকাদাৰজনৰ ঘৰলৈ আহিল, তেতিয়া ঠিকাদাৰজনে বেলেগ এটা কামহে কৰিলে। কি কৰিলে জানেনে বাৰু? তেওঁ যে চাবিটো সেই ৰাজমিস্ত্ৰীজনক ঘূৰাই দিলে আৰু ক'লে যে এই ঘৰটো মই তোমাৰ কাৰণেই বনাইছিলোঁ, তোমাক জাষ্ট ছাৰপ্ৰাইজ দিবৰ কাৰণে মই তোমাক কথাষাৰ কোৱা নাছিলোঁ। কিন্তু সেই ৰাজমিস্ত্ৰীজন অবাক হ'ল। তেওঁ কিন্তু মনত আনন্দ বা ফূৰ্তি কৰিব নোৱাৰিলে। তেওঁ চাবিটো লৈ দুখ মনেৰেহে ঘৰটোৰ পৰা ওলাই গ'ল। কিন্তু সচৰাচৰ আমাৰ কি হয়, আমি যেতিয়া এটা গিফ্ট পাওঁ কাৰোবাৰ পৰা, আমি মনটো বহুত ফূৰ্তি লাগে, আমি বহুত আনন্দ কৰোঁ। কিন্তু ৰাজমিস্ত্ৰীজনে কৰিব নোৱাৰিলে, কাৰণ তেওঁ সেই কামটো নিজৰ দায়িত্ব, নিজৰ কৰ্তব্য, নিজৰ পৰিচয় এই কথাষাৰ ভাবি কৰাই নাছিলে। যেতিয়া তেওঁ কামটো নিজলৈ ঘূৰি আহিলে তেতিয়াহে তেওঁ চিন্তা কৰিলে যে মই ভুল কৰিলোঁ। সেই গতিকে আমি যেতিয়া নিজৰ কাম এটা পাওঁ, সেই কামটো যদি নিজৰ কাৰণে কৰিছোঁ বুলি ভাবোঁ, আমি কিন্তু কেতিয়াও আনক জগৰীয়া নকৰোঁ। যেনেদৰে ষ্টুডেণ্টবিলাকে বহুত সময়ত তেওঁলোকৰ এখন দীঘলীয়া লিষ্ট থাকে যি কাৰণত তেওঁলোকে হোমৱৰ্ক কৰিব নোৱাৰে, নিজৰ পঢ়াখিনি নিয়াৰিকৈ কৰিব নোৱাৰে। গতিকে আজিৰ পৰা যাতে তোমালোকে আনক জগৰীয়া নকৰা, নিজৰ দায়িত্ব নিজে কৰিবলৈ যত্ন কৰিবা। আৰু আমি ডাঙৰ সকলেও আমাৰ সেইটো সৎ সাহস থাকিব লাগে। এনেকুৱা কিছু লোক আছে সৎ সাহসী কৰ্তব্যপৰায়ণ, যিসকলে নিজৰ দায়িত্ব স্বীকাৰ কৰিবলৈ ভয় নকৰে। তাৰ ভিতৰত আমেৰিকাৰ প্ৰেছিডেণ্ট হেৰি এছ ট্ৰুমেন, তেখেত এজন বৰ দায়িত্বশীল ব্যক্তি আছিল আৰু তেখেতে নিজৰ দায়িত্ব পালন কৰিবলৈ কেতিয়াও ভয় কৰা নাছিল। এই নিজৰ দায়িত্বক আনলৈ ঠেলি পঠোৱাটোক ইংৰাজীত টু পাছ দ্য বাক বুলি কোৱা হয়। গতিকে এই বিশেষ ব্যক্তিজনে হেৰি এছ ট্ৰুমেনে তেখেতৰ অফিচৰ বেৰত এই কথাটো লিখি থৈছিল, দ্য বাক ষ্টপছ হিয়াৰ। গতিকে আমি যদি তেখেতৰ এই কথাৰ দ্বাৰা অনুপ্ৰাণিত হওঁ, আমিও যদি এই কথাষাৰ ফ'ল' কৰিব পাৰোঁ, মানি চলিব পাৰোঁ, তেনেহ'লে নিশ্চয় আমাৰ কৰ্তব্যবোধে সমাজখন নিকা কৰিব। ছাত্ৰ ছাত্ৰীসকলৰ কৰ্তব্যবোধে তেওঁলোকক জীৱনৰ বাটত উন্নতি কৰিবলৈ নিশ্চয় সহায় কৰিব।